যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত নিৰঞ্জন নাৰায়ণ তোমাতে ললো শৰণ এইবাৰ কৰোণাময় হৰে কমলাপতি মুকন চাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰে কমলাপতি সৈতে সৈতে পঢ়িলো শৰণ হৰিত চৰণে শৰণ ললো হৰি নাৰায়ণ মানৱী জনম সম্ফল কৰিলো হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ। নমস্কাৰ। আপোনালোক সকলোকে শুভ দুপৰীয়া জনাই মই মোৰ আজি ব্লগটো আৰম্ভ কৰিলোঁ। আজি যিহেতু সোমবতী অমাৱস্যা যোৱাকালি 12:19 পৰা লাগিছে, আজি ৰাতিপুৱা 9:15 শেষ হ'ব। গতিকে আজি দিনটোতে ৰাতিপুৱা সোনকালে ব্ৰহ্ম মুহূৰ্ততে উঠি গা পা ধুব লাগে, ধুই পেলাই তেল বন্তি জ্বলাব লাগে আৰু আহত গছৰ 108 বাৰ পৰিক্ৰমা কৰিব লাগে আৰু ব্ৰত ৰাখোঁতে নিজৰ সংকল্প ল'ব লাগে যে কি কাৰণত আপুনি ব্ৰতটো ৰাখিছে আৰু সেই নিষ্ঠাৰে আপুনি ব্ৰতটো পালন কৰিব লাগে। মই কালি 12:30 পৰাই ব্ৰত পালন কৰিছোঁ, তাৰ আগৰ পৰা কৰা নাই কিন্তু দেই। মই ৰাতিপুৱা চাহ তাহ খালোঁ। তাৰপিছত যেতিয়া গম পালোঁ যে অমাৱস্যা 12:15 নে 19 পৰা আৰম্ভ হৈছে, তেতিয়াৰ পৰা মই একো খোৱা নাই, খালি পানী আৰু গাখীৰ খালোঁ। তাৰ বাদে মই একো খোৱা নাই। এতিয়াও বৰ্তমান মই একো খোৱা নাই। ৰাতিপুৱা সোনকালে উঠোঁতে অকণমান পলমে হৈ গ'ল। ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগিছিল, কিন্তু মই 4টা বাজি গ'ল উঠি ধুমধাম কাম বন কৰি সোনকালে স্নান কৰি এনেকৈ 5:30টাৰ আগত মই বন্তি চাকি জ্বলাই আজৰি হ'লোঁ। আপোনালোকক মইতো মোৰ গোঁসাই ঘৰখন দেখুৱাই নাছিলোঁ। মোৰ গোঁসাই ঘৰ নাই, মই এনেকৈ থাপনা পাতি লৈছোঁ। এই থাপনাতে মই বন্তি চাকি জ্বলাওঁ। এয়া মোৰ থাপনা, আপুনি দেখিছে। গোঁসাই ঘৰত যিহেতু মই পাতা নাই, কাৰণ এতিয়া মই গোঁসাই ঘৰ পালিবলৈ মোৰ বয়স হোৱাও নাই আৰু মই নোৱাৰোঁ, কাৰণ এতিয়া মই বিভিন্ন সাংসাৰিক সমস্যা আছে। মোৰ ল'ৰা ছোৱালীকেইটা আছে, তাহাঁতক ডাঙৰ দীঘল কৰিব আৰু এক মন এক নিষ্ঠাৰে যিহেতু গোঁসাই ঘৰ পালিব লাগিব, সেইকাৰণে মই গোঁসাই ঘৰ এতিয়ালৈকে বনোৱা নাই। আৰু থাপনাটো মই ক'ত ৰাখিছোঁ মই আপোনালোকক ক'ম। মোৰ যিহেতু জেগা অকণ অভাৱ, সেইকাৰণে এইটো দেখিছেনে ড্ৰয়িং ৰুম দেই। ড্ৰয়িং ৰুমৰ মই এয়া চোফা কভাৰবোৰ মই চব আঁতৰাই পেলাই ধুই পখালি থৈছোঁ। কিয়, যিহেতু অম্বুবাচী আহি আছে, হাতৰ আমি শংকৰ সংঘ, তথাপিতো মই কিন্তু অম্বুবাচী মানো। সেইকাৰণে মই কি কৰিলোঁ, লাহে লাহে মই সময় যিহেতু অকণ মোৰ নাটনি হৈ যায়, যেতিয়াই সময় পাওঁ তেতিয়া মই এনেকৈ ভাবিছোঁ 22 তাৰিখে যিহেতু অম্বুবাচী লাগিবই, তাৰ আগতে মই যি পাৰোঁ কাপোৰ কানি ধুই সুমুৱাই থওঁ। কাৰণ যেতিয়া অম্বুবাচী সেইদিনা সকলো বস্তু ধুই শেষ কৰাটো সহজ নহয়। আৰু ইয়াত দেখিছেনে মোৰ ড্ৰয়িং ৰুমতে মই এয়া থাপনাটো দেখুৱাইছোঁ, এয়া থাপনা ৰাখিছোঁ। তাৰ উপৰি ইয়াত দেখিছেনে বান্দৰ, আমাৰ ইয়াত বান্দৰ বহুত হৈছে। তাৰ কাৰণে মই মোৰ যে ব্যৱসায়টো কৰি থৈছোঁ জলপান ভাজি, এই ড্ৰামত পিঠাগুড়ি চিঠাগুড়ি ভাগে ভাগে ভৰাই থওঁ। এতিয়া বৰ্তমান কমি আছে অৰ্ডাৰটো, যিহেতু এইকেইদিন পিঠা নাই, নিমকি বেছিকৈ অৰ্ডাৰ। আৰু এনেকৈ মই পূজা পাতল কৰোঁ। আৰু সোমবতী অমাৱস্যাৰ দিনাখন আমাৰ ওচৰত আঁহত গছ নাই, গতিকে তুলসী গছতে মই পূজা কৰিছোঁ। তুলসী গছত মই সদায় পূজা কৰোঁ, খালি দেওবাৰে নকৰোঁ। মোৰ তুলসী গছটো আজি এয়া চাওক, সোমবতী অমাৱস্যা এনেকৈ মই পালন কৰিলোঁ। আপোনালোক সকলোকে সোমবতী অমাৱস্যাৰ শুভকামনা, লগতে ৰাতিপুৱা শুভকামনা জনাই ভগৱানে যাতে আপোনালোকৰ দিনটো ভালে কুশলে ৰাখে, তাৰে কামনা কৰি মোৰ ব্লগটো সামৰণি মাৰিলোঁ। ধন্যবাদ।